শতাধিক ছাত্ৰ-ছাত্ৰীৰ নৃত্যগীতেৰে মুখৰিত হ'ল ধেমাজি কৈৱৰ্ত মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণ। গোলাঘাট উত্তৰ শিক্ষা খণ্ডৰ অধীনৰ দিছৈ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত সমূহ প্ৰাদেশিকৃত উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয় সহযোগত ধেমাজি কৈৱৰ্ত মধ্য ইংৰাজী দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৰাইজৰ উৎসৱ। ৰাইজৰ উৎসৱ উপলক্ষে প্ৰাথমিক বিদ্যালয়খনে আয়োজন কৰা কাৰ্যসূচী মৰ্মে চিত্ৰাংকন প্ৰতিযোগিতা, ঝুমুৰ, মিচিং জনগোষ্ঠীৰ ঐনিতম অসমীয়া সংস্কৃতিৰ বিহু, মুছলমানসকলৰ জিকিৰ আৰু জাৰি আদি প্ৰদৰ্শিত কৰা হয়। জানিব পৰা মতে দিছৈ মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী, বিদ্যালয়ৰ শিক্ষয়িত্ৰী, অভিভাৱক, অভিভাৱিকা তথা সচেতন ৰাইজৰ উপস্থিতিত পুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু উল্লেখ্য যে অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি অসমৰ শিক্ষা ব্যৱস্থা সবল কৰি তোলাৰ হকে আয়োজন কৰা হৈছে এই ৰাইজৰ উৎসৱ। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্ট লাইভ অসম। আমাৰ শিক্ষা বিভাগৰ পৰা ইতিমধ্যে এটা ক্লাষ্টাৰত এই কমিউনিটি ফেষ্টিভেল অৰ্থাৎ ৰাইজৰ উৎসৱ পাতিবৰ বাবে বিভাগৰ তৰফৰ পৰা আমাক অনুমতি দিছিল আৰু সেই অনুমতি মৰ্মে আমাৰ দিছৈ মণ্ডলৰ সমন্বয়ক মহোদয়ৰ নেতৃত্বতে আমাৰ দিছৈ মণ্ডলৰ 10খন স্কুলৰে আজি অৱশ্যে ইয়াত আমাৰ এই অনুষ্ঠানটোৰ লগত 5খন স্কুল বিশেষকৈ জড়িত আছে, কিন্তু বাকী 5খন স্কুলো আংশিকভাৱে ইয়াত সহযোগিতা আগবঢ়াই আছে। কিন্তু এই 5খন স্কুলৰ যি 5খন স্কুলে আমি একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ, সেই 5খন স্কুলৰ ছাত্ৰ ছাত্ৰীক লৈয়ে এই অনুষ্ঠানটো আৰু অভিভাৱক লৈয়ে এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আচলতে এই অনুষ্ঠানটোৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ বিকাশৰ বৌদ্ধিক বিকাশৰ লগতে অভিভাৱকসকলৰ লগত আমাৰ যিটো যোগসূত্ৰ সেইটো সুদৃঢ় কৰাত এটা সফল হৈছে বুলি আমি ভাবিছোঁ। গতিকে তেখেতেও আমাৰ এই দিছৈ মণ্ডলৰ স্থান হিচাপে ধেমাজি কৈৱৰ্ত মধ্য ইংৰাজী বিদ্যালয়কে বাছি লৈছিলে, সেইকাৰণে ইয়াতে অনুষ্ঠিত হৈছে। কিন্তু ইয়াত চহগুৰি ধেমাজি মিচিং মধ্য ইংৰাজী বিদ্যালয়, দীঘলীপাম মধ্য ইংৰাজী বিদ্যালয় আৰু উজনি ধেমাজি নতুন প্ৰাথমিক বিদ্যালয় আৰু টায়ংগাঁও প্ৰাথমিক বিদ্যালয় আটাইকেইখন স্কুলৰ আমাৰ শিক্ষকবৃন্দ উপস্থিত আছে। গতিকে আমাৰ সমন্বয়কো আছে। সমন্বয়ক মহোদয়ে মই সমল কেন্দ্ৰৰ সমন্বয়ক মন্তাজ বেগম। আজি আমাৰ দিছৈ মণ্ডল সমল কেন্দ্ৰৰ প্ৰায় আটাইকেইখন বিদ্যালয়ে লগ হৈ এই ৰাইজৰ উৎসৱটি অনুষ্ঠিত কৰিছে। ৰাইজৰ উৎসৱটো শিক্ষা বিভাগৰ সমাজ জড়িতকৰণৰ এক সুন্দৰ ব্যৱস্থাপনা। আৰু আজি আমি ইয়াতে দেখিছোঁ যে আমাৰ এই অঞ্চলৰ প্ৰায়খিনি লোক আহি ইয়াত সমবেত হৈছেহি। ল'ৰা ছোৱালীখিনিৰ মাজতো খেল ধেমালি আৰু বিভিন্ন নৃত্য গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু অভিভাৱকৰ মাজতো এইখিনি অনুষ্ঠিত কৰা হৈছে। এই সকলোখিনি লৈ ৰাইজৰ সহযোগিতা খুবেই প্ৰশংসনীয় আৰু ইয়াৰ দ্বাৰা আমি এক শিক্ষা বিভাগৰ উদ্দেশ্য সিদ্ধি হোৱা এক ইতিবাচক সঁহাৰি দেখিবলৈ পাইছোঁ। এই অনুষ্ঠানৰ কাৰণে সকলো সমবেত হোৱাৰ কাৰণে আৰু সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম পলাশ ৰাজমাখী। মই টায়ংগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। আমাৰ আজি ৰাইজৰ সভাত ধেমাজি কৈৱৰ্ত মধ্য ইংৰাজী বিদ্যালয়ত যিটো অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, সেই অনুষ্ঠানটোত আমি 5খন বিদ্যালয়ে সহযোগ কৰিছোঁ আৰু 5খন বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি খেলোৱা হৈছে। ইয়াৰ উপৰিও আমাৰ দলীয় নৃত্য, একক নৃত্য আৰু আমাৰ অন্যান্য অনুষ্ঠান যেনে চিত্ৰাংকন প্ৰতিযোগিতা এইবিলাকো অনুষ্ঠিত কৰা হৈছে। আৰু এই সকলোবিলাক অনুষ্ঠানতে ৰাইজৰ সহযোগিতা পোৱা গৈছে আৰু আমাৰ এই ক্ষেত্ৰত আমি সকলোৱে আনন্দ উপভোগ কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।